নমস্কাৰ সকলোকে LPNMSR ইউটিউব চেনেলৰ আন এটা ভিডিঅলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে ক্লাছ 4ৰ গণিত কিতাপখনত থকা পাঠ নম্বৰ 4 যাৰ নাম হৈছে যোগ। এতিয়া আমাৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে যোগ মানে কি? যোগ মানে হৈছে একলগ কৰা বা একত্ৰিত কৰা। অৰ্থাৎ চোৱা ইয়াত কেইটা আঙুলি আছে? দুটা আঙুলি আছে আৰু ইয়াত কেইটা আঙুলি আছে? দুটা আঙুলি আছে। যেতিয়া আমি এই আঙুলিখিনি একেলগ কৰিম অর্থাৎ মিলাই দিম তেতিয়া কেইটা আঙুলি হ'ব? ইয়াত চাৰিটা আঙুলি হ'ব হয়নে? অর্থাৎ দুয়ে দুয়ে কিমান? 4 আৰু ইয়াকে কি বুলি কোৱা হয়? যোগ বুলি কোৱা হয়। আজি আমি এই ভিডিঅ'ৰ যোগেদি এই পাঠটোৰ ভিতৰত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে চোৱা ইয়াত কি দিয়া আছে? ৰীমা তেওঁৰ মাক দেউতাকৰ লগত বঙাইগাঁৱত থাকে। এইবাৰ গৰমৰ বন্ধত তেওঁ দেউতাকৰ লগত গুৱাহাটীলৈ ফুৰিবলৈ যাম বুলি থিৰাং কৰিলে। তেওঁ দেউতাকৰ লগত ঘৰতে বহি মোবাইল এপৰ জৰিয়তে বিভিন্ন ৰেলগাড়ীৰ শ্ৰেণী অনুযায়ী ভাড়াৰ নিৰিখসমূহ চাবলৈ ধৰিলে। শ্ৰেণী অনুযায়ী ৰেলগাড়ীৰ ভাড়া তালিকা তলত দিয়া ধৰণৰ। ৰেলগাড়ীৰ নাম ব্ৰহ্মপুত্ৰ মেইল। ব্ৰহ্মপুত্ৰ মেইল ৰেলগাড়ীখনৰ সাধাৰণ শ্ৰেণী টিকেটৰ দাম 70 টকা। শয়নযান শ্ৰেণী যাক ইংৰাজীত কোৱা হয় স্লিপাৰ ক্লাছ, শয়নযান শ্ৰেণী টিকেটৰ দাম 145 টকা। বাতানুকূলিত তৃতীয় শ্ৰেণী AC 3 টায়াৰৰ টিকেটৰ দাম 505 টকা। বাতানুকূলিত দ্বিতীয় শ্ৰেণী AC 2 টায়াৰ টিকেটৰ দাম 710 টকা। ৰেলগাড়ীৰ নাম বিবেক এক্সপ্ৰেছ। সাধাৰণ শ্ৰেণী টিকেটৰ দাম 90 টকা। শয়নযান শ্ৰেণী স্লিপাৰ ক্লাছ টিকেটৰ দাম 175 টকা। বাতানুকূলিত তৃতীয় শ্ৰেণী AC 3 টায়াৰ টিকেটৰ দাম 555 টকা। বাতানুকূলিত দ্বিতীয় শ্ৰেণী AC 2 টায়াৰ টিকেটৰ দাম 760 টকা। ৰেলগাড়ীৰ নাম ৰাজধানী এক্সপ্ৰেছ। সাধাৰণ শ্ৰেণীৰ টিকেট নাই। শয়নযান শ্ৰেণী স্লিপাৰ ক্লাছ নাই। বাতানুকূলিত তৃতীয় শ্ৰেণী AC 3 টায়াৰ টিকেটৰ দাম 930 টকা। বাতানুকূলিত দ্বিতীয় শ্ৰেণী AC 2 টায়াৰ টিকেটৰ দাম 1250 টকা। ৰেলগাড়ীৰ নাম মানস ৰাইনো যাত্ৰীবাহী। সাধাৰণ শ্ৰেণীৰ টিকেটৰ দাম 40 টকা। শয়নযান শ্ৰেণী স্লিপাৰ ক্লাছ টিকেট নাই। বাতানুকূলিত তৃতীয় শ্ৰেণীৰ টিকেট নাই। বাতানুকূলিত দ্বিতীয় শ্ৰেণী AC 2 টায়াৰ টিকেট নাই। এতিয়া আমি এই তালিকাখন চাই তলত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আমি সমাধান কৰিব লাগিব। তালিকাখন চাই উত্তৰ দিওঁ আহা। ক নম্বৰ প্ৰশ্ন, মানস ৰাইনো যাত্ৰীবাহী ৰেলগাড়ীখনত যাত্ৰা কৰিবৰ বাবে ৰীমাহঁতে একে শ্ৰেণীৰ দুটা টিকট কিনিবলৈ তেওঁলোকক মুঠ কিমান টকা লাগিব? মানস ৰাইনো যাত্ৰীবাহী ৰেলগাড়ীখনৰ সাধাৰণ শ্ৰেণী এখন টিকেটৰ দাম যদি 40 টকা হয়, যেহেতু ৰীমাহঁতে এখন টিকেট কিনিছিল, দুটা টিকেট কিনিছিল হয়নে? সেইবাবে এখন টিকেটৰ দাম যদি 40 টকা হয়, দুখন টিকেটৰ দাম কিমান টকা হ'বগৈ? 80 টকা হ'ব হয়নে? সেইবাবে তোমালোকে ইয়াত 80 লিখিবা। নহ'লে তোমালোকে 40 40 দুইবাৰ যোগ কৰিবা। 0 0 0 4 4 8 অৰ্থাৎ দুইখন টিকেটৰ দাম কিমান টকা? 80 টকা। সেইবাবে তোমালোকে ইয়াত 80 বুলি লিখিবা। খ নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ মেইলৰ সাধাৰণ শ্ৰেণীৰ দুটা টিকেট কিনিবলৈ ৰীমাৰ দেউতাকে ৰীমাক প্ৰথমতে 100 টকা দিলে। দুয়োটা টিকট কিনিবলৈ তেওঁ আৰু কিমান টকা দিব লাগিব? ব্ৰহ্মপুত্ৰ মেইলৰ সাধাৰণ শ্ৰেণীৰ দুটা টিকেট। ব্ৰহ্মপুত্ৰ মেইল ক'ত লিখা আছে? ইয়াত হয়নে? ব্ৰহ্মপুত্ৰ মেইলৰ সাধাৰণ শ্ৰেণীৰ এখন টিকেটৰ দাম 70 টকা। দুইখন টিকেটৰ দাম কিমান হ'বগৈ? আমি 70 70 দুইবাৰ যোগ কৰিম। 0 0 0 7 7 14 অৰ্থাৎ কিমান টকা পালো? 140 টকা। এখন টিকেটৰ দাম যদি 70 টকা হয়, দুইখন টিকেটৰ দাম কিমান টকা হ'বগৈ? 140 টকা। আৰু চোৱা ইয়াত প্ৰশ্নটোত কি কৈছে? কৈছে দেউতাকে ৰীমাক প্ৰথমতে 100 টকা দিলে। দুয়োটা টিকেট কিনিবলৈ তেওঁ আৰু কিমান টকা দিব লাগিব? যেহেতু হাতত 100 টকা আছে আৰু কিমান টকা লাগিব? 40 টকা। সেইবাবে তোমালোকে ইয়াত 40 বুলি লিখিবা। 40 লিখিবা। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, শয়নযান শ্ৰেণী যাত্ৰা কৰিবলৈ তালিকাত থকা কোন দুইখন ৰেলগাড়ীৰে যাব পাৰি? শয়নযান শ্ৰেণীটো ক'ত লিখা আছে? ইয়াত হয়নে? শয়নযান শ্ৰেণীৰে যাব পৰা দুইখন ৰেলগাড়ীৰ নাম হৈছে ব্ৰহ্মপুত্ৰ মেইল আৰু বিবেক এক্সপ্ৰেছ। ইয়াৰে কোনখন ৰেলগাড়ীৰ টিকেটৰ দাম কম? শয়নযান শ্ৰেণীত যাব পৰা ৰেলগাড়ী দুইখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ মেইল আৰু বিবেক এক্সপ্ৰেছ। ব্ৰহ্মপুত্ৰ মেইলৰ শয়নযান শ্ৰেণীৰ টিকেটৰ দাম 145 টকা আৰু বিবেক এক্সপ্ৰেছ ৰেলগাড়ীখনৰ শয়নযান শ্ৰেণীৰ টিকেটৰ দাম 175 টকা। এতিয়া এই দুইটাৰ মাজত কোনখন টিকেটৰ দাম কম? 145টো কম হয়নে? আৰু এই 145টো
কোনখন ৰেলগাড়ীৰ ব্ৰহ্মপুত্ৰ মেইলৰ হয়নে অৰ্থাৎ এই দুইখন ৰেলগাড়ীৰ পৰা শয়নযান শ্ৰেণী টিকেটৰ দাম ব্ৰহ্মপুত্ৰ মেইল নামৰ ৰেলগাড়ীখনৰ কম সেইবাবে তোমালোকে ইয়াত লিখিবা ব্ৰহ্মপুত্ৰ মেইল ব্ৰহ্মপুত্ৰ মেইল ইয়াত লিখিবা ব্ৰহ্মপুত্ৰ মেইল অৰ্থাৎ এই দুইখন ৰেলগাড়ীৰ পৰা শয়নযান শ্ৰেণীৰ টিকেটৰ দাম ব্ৰহ্মপুত্ৰ মেইল নামৰ ৰেলগাড়ীখনৰ কম সেইবাবে তোমালোকে ইয়াত লিখিবা ব্ৰহ্মপুত্ৰ মেইল ইয়াৰ পাছত ব্ৰহ্মপুত্ৰ মেইলৰ শয়নযান শ্ৰেণীৰ এটা আৰু বাতানুকূলিত তৃতীয় শ্ৰেণীৰ এটা টিকেটৰ মুঠ দাম কিমান টকা হ'ব সেইটো আমি উলিয়াব লাগে ব্ৰহ্মপুত্ৰ মেইলটো ক'ত লিখা আছে ইয়াত হয়নে ব্ৰহ্মপুত্ৰ মেইলৰ শয়নযান শ্ৰেণী এখন টিকেটৰ দাম 145 টকা 145 টকা আৰু প্ৰশ্নটো কি কৈছে আৰু বাতানুকূলিত তৃতীয় শ্ৰেণীৰ এটা টিকেট টিকেটৰ দাম 505 টকা অৰ্থাৎ আমি এই 145 ৰ লগত 505 টো যোগ কৰিব লাগিব 145 ৰ লগত আমি 505 টো যোগ কৰিব লাগিব 5 এ 5 10 10 ৰ 0 হাতত আছে 1 4 আৰু 1 5 5 1 6 অৰ্থাৎ কিমান পালো আমি 650 সেইবাবে তোমালোকে ইয়াত লিখিবা 650 টকা ইয়াৰ পাছত বিবেক এক্সপ্ৰেছৰ সাধাৰণ শ্ৰেণীৰ এটা আৰু শয়নযান শ্ৰেণীৰ এটা টিকেটৰ মুঠ দাম কিমান সেইটো আমি উলিয়াব লাগিব বিবেক এক্সপ্ৰেছটো ক'ত লিখা আছে ইয়াত হয়নে বিবেক এক্সপ্ৰেছৰ সাধাৰণ শ্ৰেণী এখন টিকেটৰ দাম 90 টকা আৰু শয়নযান শ্ৰেণীৰ এটা টিকেটৰ দাম 175 টকা এই 90 ৰ লগত আমি 175 টো যোগ কৰিব লাগিব 5 ৰ লগত 0 যোগ কৰিলে 5 9 ৰ লগত 7 যোগ কৰা 9 আৰু 7 কিমান 16 ৰ 6 হ'ব হাতত থাকিব 1 1 1 2 অৰ্থাৎ কিমান পালো 265 তোমালোকে ইয়াত লিখিবা 265 টকা ইয়াৰ পাছত ৰাজধানী এক্সপ্ৰেছৰ বাতানুকূলিত তৃতীয় শ্ৰেণীৰ দুটা টিকেটৰ মুঠ দাম কিমান সেইটো আমি উলিয়াব লাগিব ৰাজধানী এক্সপ্ৰেছৰ বাতানুকূলিত তৃতীয় শ্ৰেণীৰ এখন টিকেটৰ দাম 930 টকা যেহেতু আমি দুটা টিকেটৰ দাম উলিয়াব দিছে আমাক সেইবাবে আমি 930 দুবাৰ যোগ কৰিব লাগিব 930 যোগ কৰা 0 0 0 3 3 6 9 9 18 অৰ্থাৎ কিমান পালো 1860 বুলি লিখিবা ইয়াত ৰাজধানী এক্সপ্ৰেছৰ বাতানুকূলিত তৃতীয় শ্ৰেণীৰ দুটা টিকেটৰ দাম 1860 টকা জানি থোৱা আহা বিবেক এক্সপ্ৰেছ হৈছে বৰ্তমান ভাৰতৰ সৰ্বাধিক দূৰত্ব ৰেলপথ অতিক্ৰম কৰা একমাত্ৰ ৰেলগাড়ী এই ৰেলগাড়ীখনে অসমৰ ডিব্ৰুগড় ষ্টেচনৰ পৰা 9খন ৰাজ্য পাৰ হৈ তামিলনাডুৰ কন্যাকুমাৰী ষ্টেচনলৈ মুঠ 4189 কিলোমিটাৰ পথ অতিক্ৰম কৰে এটো তোমালোক অলপ চাবা ইয়াৰ পাছত চকী দিয়া আছে ৰিমাই দেউতাকৰ লগত গুৱাহাটীত থকা পেহীয়েকৰ ঘৰলৈ আহিল পেহীয়েকৰ ল'ৰা নিহাৰ তেওঁৰ সমবয়সীয়া নিহাৰেও মোমায়েক আৰু ৰিমাক লগ পাই অতি আনন্দিত হ'ল পাঁচদিনা তেওঁলোকে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান চাবলৈ গ'ল উদ্যানৰ প্ৰৱেশ মাচুলৰ তালিকাখন চাওঁ আহা বিৱৰণ প্ৰাপ্তবয়স্ক প্ৰৱেশ মাচুল প্ৰতিগৰাকী ভাৰতীয় পৰ্যটকৰ বাবে 30 টকা প্ৰৱেশ মাচুল প্ৰতিগৰাকী বিদেশী পৰ্যটকৰ বাবে প্ৰৱেশ মাচুল 100 টকা বিৱৰণ শিশু যাৰ বয়স 3 ৰ পৰা 12 বছৰ প্ৰৱেশ মাচুল প্ৰতিগৰাকী ভাৰতীয় পৰ্যটকৰ বাবে 10 টকা প্ৰৱেশ মাচুল প্ৰতিগৰাকী বিদেশী পৰ্যটকৰ বাবে যাৰ বয়স 3 ৰ পৰা 12 বছৰ সিহঁতৰ টিকেটৰ যোনটো মাচুল সেয়া হৈছে 30 টকা বিৱৰণ শিশু 3 বছৰৰ তলত প্ৰৱেশ মাচুল বিনামূলীয়া প্ৰতিগৰাকী বিদেশী পৰ্যটকৰ বাবেও বিনামূলীয়া ৰাজ্যিক চিৰিয়াখানাত প্ৰৱেশ কৰিবলৈ ৰিমাহঁতৰ কিমান খৰচ হ'ব চাওঁ আহা ৰিমাৰ বাবে 10 টকা নিহাৰৰ বাবে 10 টকা দেউতাকৰ বাবে 30 টকা মুঠ কিমান টকা খৰচ হ'ব ৰিমাৰ বাবে 10 টকা নিহাৰৰ বাবে 10 টকা 10 10 20 টকা 20 টকা আৰু দেউতাকৰ বাবে 30 টকা 20 আৰু 30 কিমান হ'ব 50 অৰ্থাৎ মুঠ কিমান টকা খৰচ হ'ব 50 টকা খৰচ হ'ব সংখ্যা ৰেখাৰ সহায়ত গণনা কৰোঁ আহা এখন সংখ্যা ৰেখা নিহাৰৰ বাবে 10 টকা ইয়াত 10 তাৰ পিছত ৰিমাৰ বাবে 10 টকা নিহাৰৰ বাবে 10 টকা 10 10 কিমান হ'ব 20 আৰু দেউতাকৰ বাবে 30 টকা 10 20 30 অৰ্থাৎ কিমান হ'ল 50 টকা 10 10 20 আৰু 30 যদি যোগ কৰে কিমান হ'ব 50 অৰ্থাৎ টিকেটৰ বাবে কিমান টকা খৰচ হৈছে সিহঁতৰ 50 টকা খৰচ হৈছে স্থানীয় মানৰ সহায়ত যোগ কৰোঁ আহা এইখিনি কোৱা হয় একক এইখিনি কোৱা হয় দহক
শূন্যৰ লগত শূন্য যোগ কৰিলে শূন্য হ'বগৈ 3 1 4 আৰু 1 5 চিৰিয়াখানা চাই আহি তিনিগৰাকীয়ে কুঁহিয়াৰৰ ৰস খালে ৰীমা আৰু নিহাৰ দুয়ো 35 টকা দৰৰ এগিলাচকৈ আৰু দেউতাকে 20 টকা দৰৰ এগিলাচ ৰস খালে তেওঁলোকে দোকানীজনক কিমান টকা দিলে চাওঁ আহা 35 টকাকে দুজনে খাইছে ৰীমা আৰু নিহাৰে খাইছে 35 টকা আৰু দেউতাকে এগিলাচ ৰস খাইছিল কিমান টকা 20 টকা এতিয়া গোটেইখিনি ইয়াত কেনেদৰে আমি যোগ কৰিব পাৰো সেইটো দেখাই দিছে 5ৰ লগত 5টো যোগ কৰিছে 5 5 কিমান 10 10ত যেহেতু ইয়াত দুইটা অংক পাইছে সেইবাবে পিছৰ অংকটো আমি জেগাত ৰাখি আগৰ যোনটো অংক আছে সেই অংকটো আগৰ ঘৰত আমি কি কৰিম স্থানান্তৰিত কৰিম 5 5 10 10ৰ ইয়াত শূন্যটো বহিব একটো আগৰ ঘৰলৈ স্থানান্তৰিত হ'বগৈ 3 3 6 6 2 8 8 আৰু 1 কিমান হ'ব 9 হ'বগৈ অৰ্থাৎ মুঠ কিমান টকাৰ সিহঁতি ৰস খালে 90 টকাৰ তেওঁলোকে মুঠ 90 টকাৰ কুঁহিয়াৰৰ ৰস খালে ইয়াৰ পাছত স্থানীয় মানৰ সহায়ত যোগ কৰো আহা এইখিনি আমি যোগ কৰিব লাগিব এইখিনি কোৱা হয় এককৰ ঘৰ আৰু ইয়াক কোৱা হয় দশকৰ ঘৰ এইখিনি আমি যোগ কৰিম আমি প্ৰথমে ইয়াত কৰি পেলাই বুজিবলৈ চেষ্টা কৰো আহা একক দশক কিমান কিমান আছে 47 32 আৰু 21 এতিয়া আমি এইখিনি যোগ কৰিম প্ৰথমে আমি এককৰ ঘৰত থকা সংখ্যাখিনি যোগ কৰিম 7 7 2 9 9 আৰু 1 কিমান 10 10ত যেহেতু দুইটা অংক আছে এইটো এটা অংক আৰু একটো হৈছে আন এটা অংক যেহেতু আমি যোগ কৰাৰ পাছত দুইটা অংক পালো যেতিয়া আমি যোগ কৰাৰ পাছত দুইটা অংক পাম সদায় আমি কি কৰিম এই পিছৰ যোনটো অংক আছে সেইটো জেগাত ৰাখি পেলাই আগত থকা যোনটো অংক আছে সেইটো আমি আগৰ ঘৰত স্থানান্তৰিত কৰিম অৰ্থাৎ এই একটো কি হ'বগৈ আগৰ ঘৰত গুচি আহিব আৰু এই দশকৰ ঘৰটোক আমি মামাৰ ঘৰ বুলি ধৰি লৈছো মামাৰ ঘৰ আমাৰ বুজাৰ কাৰণে মামাৰ ঘৰ বুলি আমি ধৰি লৈছো অৰ্থাৎ আগৰ ঘৰটোক আমি মামাৰ ঘৰ হিচাপে ধৰি লৈছো 7 2 9 9 1 10 10ত যেহেতু আমি দুটা অংক পাইছো সেইবাবে আমি পিছৰ অংকটো ৰাখি পেলাই এই একটোক আমি কি কৰিম আগৰ ঘৰত পঠাই দিম এতিয়া 4 3 7 7 2 9 9 আৰু 1 কিমান 10 হ'বগৈ যেহেতু ইয়াত চোৱা আমি কি কৰিলো দুটা অংক পালো যেহেতু চোৱা আগত একো নাই সেইবাবে আমি ইয়াত 10ৰ 10টো লিখিম অৰ্থাৎ আমি কিমান পালো 100 পালো মানে 100 সেইবাবে তোমালোকে ইয়াত লিখিবা 0 ইয়াত লিখিবা 10 এইটো হল আমাৰ উত্তৰ ইয়াৰ পাছৰ অংকটো 43 তাৰ পিছত 37 আৰু 15 ইয়াক আমি যোগ কৰিম এয়া হৈছে এককৰ ঘৰ এয়া হৈছে দশকৰ ঘৰ প্ৰথমে এককৰ ঘৰত থকা সংখ্যাখিনি যোগ কৰা 7 5 12 12 আৰু 3 12 13 14 15 যেহেতু 15 সংখ্যাটোত দুইটা অংক আছে সেইবাবে আমি কি কৰিম ইয়াত পিছত থকা অংকটোহে লিখিম ইয়াত তোমালোকে 5টো লিখিবা আৰু আগত থকা যোনটো 1 আছে সেই একটো কি হ'বগৈ আগৰ ঘৰত স্থানান্তৰিত হ'ব অৰ্থাৎ মামাৰ ঘৰলৈ যাব এতিয়া এইখিনি যোগ কৰা 4 3 7 1 8 আৰু এই একটো লৈ পেলাই কিমান হ'বগৈ 9 হ'বগৈ অৰ্থাৎ কিমান পালো 95 সেইবাবে তোমালোকে ইয়াত লিখিবা 95 ইয়াৰ পাছত এইটোক আমি কৰিম 4 4 3 7 7 2 9 ইয়াত 9 লিখিবা 4 4 1 5 5 3 8 5 3 8 আৰু 1 9 যেহেতু ইয়াত আমি এটা অংক পালো সেইবাবে একো প্ৰব্লেম নাই তোমালোকে ইয়াৰ পৰা চাই যোগ অংকখিনি ধুনীয়াকৈ কৰিবা ইয়াৰ পাছত আজৰি পৰত ৰীমা আৰু নিহাৰে 110 আৰু 1 কাঠ কিছুমান লৈ খেলিবলৈ বহিল নিহাৰ এই কাঠখিনিৰে তুমি 432 সংখ্যাটো সাজিব পাৰিবানে হয় পাৰিম মোক 4খন 100 কাঠ 3খন 10 কাঠ আৰু 2খন 1ৰ কাঠ লাগিব অৰ্থাৎ ইয়াত সংখ্যাটো কিমান দিয়া আছে 432 দিয়া আছে হয়নে সংখ্যাটো দিয়া আছে 432 এইটো হৈছে একক এয়া হৈছে দশক এয়া হৈছে শতক এইটো হৈছে একক এইটো হৈছে দশক আৰু এইটো হৈছে শতক একক মানে 1 দশক মানে 10 আৰু শতক মানে 100 অৰ্থাৎ 100ৰ কাঠ কেইখন লাগিব যেহেতু ইয়াত 4 আছে তাৰ মানে 100ৰ কাঠ লাগিব 4খন যেহেতু ইয়াত 3 আছে সেইবাবে 10ৰ কাঠ কেইখন লাগিব 3খন লাগিব যেহেতু এইটো ঘৰত 2 আছে 2ৰ কাঠ কেইখন লাগিব 2ৰ কাঠ লাগিব এক এককে 2খন কাঠ লাগিব অৰ্থাৎ 1ৰ কাঠ লাগিব 2খন 10ৰ কাঠ লাগিব 3খন আৰু 100ৰ কাঠ লাগিব 4খন সেই কথাটোকে ইয়াত কোৱা হৈছে আৰু গোটেইখিনি যোগ কৰিলে কিমান পাব 432 বঢ়িয়া এতিয়া ময়ো এটা সংখ্যা সাজিম ধন্যবাদ ৰীমা
তুমি 384 সংখ্যাটো সাজা 384 সংখ্যাটো কেনেদৰে আমি সাজিম এইটো একক দশক শতক শতক মানে 100 অৰ্থাৎ 100 কাৰ্ড কেইখন লাগিব 3খন লাগিব এইটো হৈছে দশক দশক মানে 10 অৰ্থাৎ 10ৰ কাৰ্ড কেইখন লাগিব 8খন লাগিব আৰু এইটো হৈছে একক অৰ্থাৎ একৰ কাৰ্ড কেইখন লাগিব 4খন লাগিব আৰু গোটেইখিনি যোগ কৰিলে কিমান পাম আমি 384 ইয়াৰ পাছত আমাৰ কাৰ্ডবোৰৰ সংখ্যাবিলাকৰ যোগফল কিমান পাম চাওঁ আহা আনুমানিক যোগফল অনুমান কৰি বহাব দিছে ইয়াত চোৱা ইয়াত কিমান আছে 432 এই 432 টো আমি 400 বুলি ধৰি লৈছো আৰু 384 টোক আমি 400 বুলি ধৰি লৈছো ইয়াত 400 ইয়াত 400 কিমান হ'ব 400 কিমান হ'ব 800 অৰ্থাৎ আনুমানিক যোগফলটো আমি ইয়াত 800 বুলি ধৰি লৈছো ইয়াৰ পাছত নিহাৰ আৰু ৰিমাৰ মোট কাৰ্ড 432 আৰু কিমান আছে 384 এতিয়া ইয়াক যোগ কৰিছে 4 আৰু 2 কিমান হ'ব 6 8 আৰু 3 যোগ কৰিলে কিমান হ'ব 11 হ'বগৈ 11 যেহেতু আমি দুটা অংক পাইছিলো যেতিয়া আমি দুটা অংক পাম তেতিয়া আমি কি কৰিম এই পিছৰ অংকটো আমি জেগাত ৰাখি পেলাই আগত থকা অংকটো আমি কি কৰিম আগৰ ঘৰত পঠাই দিম অৰ্থাৎ মামাৰ ঘৰত পঠাই দিম এতিয়া 4 3 7 আৰু এই একটো লৈ পেলাই কিমান হ'ব 8 হ'বগৈ অৰ্থাৎ ইয়াৰ যোগফলটো কিমান হ'ল 816 স্থানীয় মানৰ সহায়ত যোগ কৰো আহা অৰ্থাৎ চোৱা ইয়াত এইটো কৰি দিয়া আছে আমি এইটো কৰিম যোগটো কৰিম আমি এইটো হৈছে এককৰ ঘৰ এইটো হৈছে দশকৰ ঘৰ এইটো হৈছে শতকৰ ঘৰ কিমান লিখা আছে 3 4 5 5 8 আৰু কিমান আছে 1 এতিয়া এইখিনিকে আমি যোগ কৰিম চোৱা কেনেদৰে কৰিম তোমালোকে যদি এটা যদি বুজি পোৱা তেতিয়াহ'লে তোমালোকে লাখ লাখ অংক কৰিব পাৰিবা জাস্ট এটা অংক বুজিবলৈ চেষ্টা কৰা 5ৰ লগত একটো যোগ কৰা 5 একে কিমান হ'ল 6 6ত যেহেতু এটাই অংক আছে সেইবাবে একো প্ৰব্লেম নাই 6ৰ 6 লিখিবা এতিয়া 8ৰ লগত 4 যোগ কৰা 8 আৰু 4 যোগ কৰি কিমান হ'ব 12 হ'বগৈ হয়নে যেহেতু আমি চোৱা এই 12ত দুটা অংক পালো যেতিয়া আমি দুটা অংক পাম তেতিয়া আমি কি কৰিম এই পিছত থকা অংকটোহে লিখিম আৰু আগত থকা অংকটো কি হ'বগৈ আগৰ ঘৰলৈ স্থানান্তৰিত হ'ব অৰ্থাৎ মামাৰ ঘৰলৈ যাব অৰ্থাৎ এই একটো এই শতকৰ ঘৰলৈ যাব 5 3 8 আৰু 1 যোগ কৰিলে কিমান হ'বগৈ 9 হ'বগৈ অৰ্থাৎ কিমান পালো 926 ইয়াত তোমালোকে লিখিবা 926 ইয়াৰ পাছত এইটো আমি কৰিম 4 3 কিমান 7 4 আৰু 7 কিমান 11 11ত যেহেতু আমি দুটা অংক পাম 11 যেতিয়া আমি লিখিম তেতিয়া যেহেতু আমি দুটা অংক পাম সেইবাবে আমি এই পিছত থকা অংকটোহে লিখিম ইয়াত আমি 1 হে লিখিম আৰু এই যে একটো যে দেখিছা এই একটো আগৰ ঘৰত স্থানান্তৰিত হ'বগৈ অৰ্থাৎ 3 2 5 আৰু এই একটো লৈ পেলাই কিমান হ'বগৈ 6 হ'বগৈ 617 ইয়াৰ পাছত 8 আৰু 6 যোগ কৰা 8 আৰু 6 কিমান হ'বগৈ 14 হ'বগৈ 8 6 14 2 7 8 তাৰ পিছত 3 4 6 গোটেইখিনি যোগ কৰা 8 আৰু 6 যোগ কৰিলে কিমান হ'বগৈ 14 হ'বগৈ 14ত যেহেতু আমি দুটা অংক পালো সেইবাবে আমি পিছৰ অংকটো জেগাত ৰাখি পেলাই আগত থকা অংকটো কি কৰিম আগৰ ঘৰত পঠাই দিম অৰ্থাৎ এই একটো আগৰ ঘৰত আমি পঠাই দিম 7 আৰু 4 যোগ কৰা 7 আৰু 4 কিমান হ'বগৈ 11 হ'বগৈ আৰু এই একটো লৈ পেলাই কিমান হ'বগৈ 12 হ'বগৈ 12ত যেহেতু আমি দুটা অংক পাই গলো সেইবাবে আমি এই পিছত থকা অংকটো জেগাত ৰাখি এই একটোক আমি কি কৰিম আগৰ ঘৰত পঠাই দিম এতিয়া 3 2 5 আৰু 1 কিমান 6 অৰ্থাৎ আমি কিমান পালো 624 ইয়াত আমি লিখিম 624 ইয়াত হ'ব 4 ইয়াত হ'ব 2 আৰু ইয়াত হ'বগৈ 6 ইয়াৰ পাছত এইটো কৰা 9 আৰু 6 যোগ কৰিলে কিমান হ'বগৈ 9 আৰু 6 যোগ কৰিলে 15 হ'বগৈ 15 যেহেতু আমি দুটা অংক পালো সেইবাবে আমি পিছৰ অংকটো জেগাত ৰাখিম পিছত কিমান লিখিম আমি 5 লিখিম আৰু আগত থকা একটো আগৰ ঘৰত আমি কি কৰিম পঠাই দিম 9 আছে ইয়াত 9 আৰু 1 যোগ কৰিলে কিমান হ'ব 9 আৰু 1 যোগ কৰিলে 10 হ'ব 10ত যেহেতু আমি দুটা অংক পালো সেইবাবে আমি এই পিছত থকা অংকটো আমি কি কৰিম ইয়াত লিখিম আৰু এই একটো আমি কি কৰিম আকৌ আগৰ ঘৰত পঠাই দিম 5 3 8 আৰু এই একটো লৈ পেলাই কিমান হ'বগৈ 9 হ'বগৈ সেইবাবে তোমালোকে ইয়াত লিখিবা 905 ইয়াৰ পাছত 3 আৰু 0 যোগ কৰিলে 3 হ'বগৈ 9 আৰু 1 10 হ'বগৈ 10ত যেহেতু আমি দুটা অংক পাম সেইবাবে আমি ইয়াত 0টো লিখিম আৰু একটো কি কৰিম আমি আগৰ ঘৰত পঠাই দিম 7 1 8 আৰু 1 9 অৰ্থাৎ কিমান পালো 903 ইয়াৰ পৰা চাইছে তোমালোকে যোগ অংকখিনি ধুনীয়াকৈ কৰি ল'বা ইয়াৰ পাছত খালী ঠাইত উপযুক্ত সংখ্যা লিখা 325 325ৰ লগত আমি 25টো যোগ কৰিব লাগিব 325ৰ লগত 25 যোগ কৰিলে 350 350ৰ লগত 10 যোগ কৰিলে কিমান হ'ব 360 হ'ব 360 এতিয়া এই 360ৰ লগত 35টো আমি যোগ কৰিব লাগিব 360ৰ লগত 35 যোগ কৰিম 360ৰ লগত আমি 35 যোগ কৰিম
5 আৰু 0 যোগ কৰিলে 5 হ'বগৈ 6 ৰ লগত 3 যোগ কৰিলে 9 হ'বগৈ 3 ৰ 3 অৰ্থাৎ কিমান পালো 395 ইয়াত তোমালোকে লিখিবা 395 এই 395 লগত আমি 100 যোগ কৰিব লাগিব 395 লগত আমি 100 যোগ কৰিব লাগিব 5 আৰু 0 যোগ কৰিলে 5 হ'বগৈ 9 আৰু 0 যোগ কৰিলে 9 হ'বগৈ 3 আৰু 1 যোগ কৰিলে 4 হ'ব অৰ্থাৎ কিমান পালো আমি 495 এইভাবে তোমালোকে ইয়াত লিখিবা 495 ইয়াৰ পাছত খ নাম্বাৰ যেহেতু ইয়াত একো লিখা নাই ইয়াত থকা সংখ্যাটোৰ লগত আমি 50 যোগ কৰিব লাগিব ইয়াত তোমালোকে নিজৰ পছন্দ অনুযায়ী যিকোনো এটা সংখ্যা লিখিব পাৰিবা ইয়াত মই লিখিলো 10 10 ৰ লগত এতিয়া 50 যোগ কৰা 50 আৰু 10 কিমান হ'বগৈ 60 হ'বগৈ সেইভাবে তোমালোকে ইয়াত 60 লিখিবা এতিয়া আমি এই 60 ৰ লগত 75 যোগ কৰিব লাগিব 60 ৰ লগত 75 আমি যোগ কৰিব লাগিব 5 আৰু 0 যোগ কৰিলে 5 হ'বগৈ 7 আৰু 6 কিমান হ'ব 13 7 6 13 হ'ব যেহেতু সোয়া আগত একো নাই সেইভাবে আমি এই 13 টো লিখি দিম অৰ্থাৎ কিমান পালো আমি 135 ইয়াত লিখিবা 135 এতিয়া এই 135 ৰ লগত 125 টো যোগ কৰা 135 ৰ লগত 125 টো যোগ কৰা পাছে পাছে 10 10ত যেহেতু আমি দুইটা অংক পালো সেইভাবে আমি পিছৰ অংকটো লিখিম আৰু আগত থকা একটো আমি আগৰ ঘৰত স্থানান্তৰিত কৰিম 3 2 5 আৰু 1 6 1 1 2 অৰ্থাৎ কিমান পালো 260 ইয়াত লিখিবা 260 260 লগত এতিয়া 200 টো যোগ কৰা 260 লগত 200 যোগ কৰাচোন কিমান হয় 0 0 0 6 আৰু 0 যোগ কৰিলে 6 2 2 4 অৰ্থাৎ কিমান পালো 460 সেইভাবে তোমালোকে ইয়াত লিখিবা 460 বুলি লিখিবা ইয়াৰ পাছত গ নাম্বাৰ 653 লগত 100 যোগ কৰিব লাগিব 653 লগত 100 যোগ কৰা 653 লগত 100 যোগ কৰাচোন 3 আৰু 0 যোগ কৰিলে 3 হ'ব 5 আৰু 0 যোগ কৰিলে 5 হ'ব 6 আৰু 1 কিমান হ'ব 7 অৰ্থাৎ কিমান পালো 753 ইয়াত তোমালোকে লিখিবা 753 এতিয়া এই 753 লগত আমি 50 টো যোগ কৰিব লাগিব 753 লগত আমি কিমান যোগ কৰিব লাগিব 50 ইয়াত লিখে 50 এতিয়া যোগ কৰা 3 আৰু 0 যোগ কৰিলে 3 হ'ব 5 5 10 10ত যেহেতু আমি দুটা অংক পালো সেইভাবে আমি পিছত থকা 0 টো লিখিম আৰু আগত থকা একটো আগৰ ঘৰত স্থানান্তৰিত হ'ব 7 7 আৰু 1 কিমান হ'ব 8 হ'ব অৰ্থাৎ কিমান পালো 803 ইয়াত তোমালোকে লিখিবা 803 এতিয়া এই 803 ৰ লগত 175 টো যোগ কৰা 803 ৰ লগত 803 ৰ লগত কিমান যোগ কৰিব লাগিব 175 175 টো যোগ কৰা 5 3 8 7 আৰু 0 যোগ কৰিলে 7 হ'ব 8 আৰু 1 যোগ কৰিলে 9 হ'বগৈ অৰ্থাৎ কিমান পালো 978 পালো ইয়াত তোমালোকে লিখিবা 978 এইটো হল আমাৰ গ নাম্বাৰৰ উত্তৰ ইয়াৰ পাছত ঘ নাম্বাৰ ইয়াত লিখা আছে 700 ইয়াত লিখা আছে 800 ইয়াত তোমালোকে লিখিবা 900 আৰু ইয়াত তোমালোকে লিখিবা 1000 আৰু ইয়াত লিখা আছে 1100 ইয়াৰ পৰা চাইছে তোমালোকে খালি ঠাইখিনি ধুনীয়াকৈ পূৰ কৰি ল'বা ইয়াৰ পাছত ঘৰলৈ ঘূৰি আহোঁতে ৰীমাৰ দেউতাকে 210 টকাৰে 1 কিলোগ্ৰাম আপেল আৰু 185 টকাৰে 3 কিলোগ্ৰাম আম কিনিলে ফল মূল কিনোতে মুঠ কিমান খৰচ কৰিলে অনুমান কৰো আহা ফল মূলত প্ৰায় 400 টকা খৰচ হ'ল বা ইমান তৎক্ষণাত কেনেকৈ কৰিলা ৰীমা মই অনুমান কৰি কৈছো 210ক নিকটৱৰ্তী শতকত 200 আৰু 185ক নিকটৱৰ্তী শতকত 200 ধৰি লৈ প্ৰায় 400 টকা খৰচ হোৱা বুলি ক'ব পাৰো অৰ্থাৎ কি কৈছে চোৱা ইয়াত কি কৈছে যে 1 কিলোগ্ৰাম আপেলৰ দাম কিমান আছিল 210 টকা 210 এতিয়া এই 210 সংখ্যাটো 200ৰ ওচৰত নে 300ৰ ওচৰত 210 সংখ্যাটো নিশ্চয় 200ৰ ওচৰত হয়নে আনহাতে ইয়াত কিমান লিখা আছে 185 সংখ্যাটো 200ৰ ওচৰত হ'ব নে 300ৰ ওচৰত হ'ব নিশ্চয় 200ৰ ওচৰত হ'বগৈ হয়নে অৰ্থাৎ এই 210ৰ ওচৰত যোনটো শতক আছে সেয়া হৈছে 200 আৰু 185ৰ ওচৰত যোনটো আমাৰ শতক সংখ্যা আছে সেইটো কিমান 200 এটা 200ৰ লগত 200 টো যোগ কৰি দিছে কিমান হৈ গ'ল 400 হৈ গ'ল ইয়াত চোৱা কি কৈছে তলৰ সংখ্যাবোৰ নিকটৱৰ্তী শতকত আনুমানিক যোগ কৰি প্ৰকৃত যোগফলৰ সৈতে তুলনা কৰো আহা সংখ্যা 325 সংখ্যাটো 300ৰ ওচৰত হ'ব নে 400ৰ ওচৰত হ'ব নিশ্চয় 300ৰ ওচৰত হ'ব সেইভাবে ইয়াত 300 লিখা আছে 210 সংখ্যাটোৰ যোনটো নিকটৱৰ্তী শতক সংখ্যা
সেয়া হ'বগৈ 200। এতিয়া 300 লগত 200টো যোগ কৰিছে কিমান হৈছে 500। এতিয়া এই 535টো ডাঙৰ নে 500টো ডাঙৰ? 535টো ডাঙৰ হয়নে? সেইবাবে চিনখন ইফালে দিছে। খ নাম্বাৰ 291। এতিয়া এই 291 সংখ্যাটো 200ৰ ওচৰত হ'ব নে 300ৰ ওচৰত হ'ব? নিশ্চয় 291 সংখ্যাটো 300ৰ ওচৰত হ'ব হয়নে? সেইবাবে আমি ইয়াত লিখিব লাগিব নিকটৱৰ্তী শতকটো হ'ব 300। সেইবাবে তোমালোকে ইয়াত 300 বুলি লিখিবা। এতিয়া ইয়াত কিমান লিখিছে 510। এতিয়া এই 510 সংখ্যাটো 500ৰ ওচৰত হ'ব নে 600ৰ ওচৰত হ'ব? 510 সংখ্যাটো নিশ্চয় 500ৰ ওচৰত হ'ব হয়নে? সেইবাবে আমি ইয়াত লিখিম নিকটৱৰ্তী শতকৰ ঘৰত লিখিম 500। এতিয়া যোগ কৰা 0 0 0 0 0 0 5 3 8 এইখিনি যোগ কৰা। 1 আৰু 0 যোগ কৰিলে 1 হ'বগৈ। 9 আৰু 1 যোগ কৰিলে 10 হ'বগৈ। 10ত যিহেতু আমি 2টা অংক পাম সেইবাবে ইয়াত আমি 0 লিখিম আৰু 1টো আগৰ ঘৰত স্থানান্তৰিত হ'ব। 5 2 7 7 1 8 অৰ্থাৎ কিমান পালো? ইয়াত পালো 801, ইয়াত পালো 800। অৰ্থাৎ ইয়াত থকা সংখ্যাটো ডাঙৰ। সেইবাবে আমি চিনখন এইফালে দিব লাগিব। চিনখন এইফালে দিবা। ইয়াৰ পাছত গ নাম্বাৰ ইয়াত কৰি থোৱা আছে সংখ্যাটো হৈছে 167। 167 সংখ্যাটোৰ যোনটো নিকটৱৰ্তী শতক সেয়া হৈছে 200। 233ৰ যোনটো নিকটৱৰ্তী শতক সেয়া হৈছে 200। এতিয়া ইয়াক যোগ কৰা 0 0 0 0 0 0 2 2 4 এইখিনি যোগ কৰা। 7 3 10 10ৰ 0 হ'বগৈ। 1টো আগৰ ঘৰত যাব। 6 6 আৰু 3 9 9 আৰু 1 কিমান হ'ব? 10 10ৰ 0 1টো আগৰ ঘৰত যাব। 2 2 1 3 আৰু 1 4 অৰ্থাৎ চোৱা আমি ইয়াত কি পালো? সমান পালো হয়নে? সেইবাবে আমি ইয়াত সমান হোৱা চিনখন দিব লাগিব। ইয়াৰ পাছত সংখ্যাটো হৈছে 375। 375 সংখ্যাটো 300ৰ ওচৰত হ'ব নে 400ৰ ওচৰত হ'ব? নিশ্চয় 400ৰ ওচৰত হ'ব। সেইবাবে তোমালোকে ইয়াত 400 লিখিবা। 295 সংখ্যাটো 200ৰ ওচৰত হ'ব নে 300ৰ ওচৰত হ'ব? নিশ্চয় 300ৰ ওচৰত হ'ব। সেইবাবে তোমালোকে ইয়াত 300 লিখিবা। এতিয়া গোটেইখিনি যোগ কৰা 0 0 0 0 0 0 4 3 7 5 5 10। 10ত যিহেতু 2টা অংক পালো সেইবাবে আমি পিছৰ অংকটো লিখিম। ইয়াত তোমালোকে 0 লিখিবা আৰু 1টো আগৰ ঘৰত যোগ হ'বগৈ। 9 আৰু 7 16 16 আৰু 1 কিমান হ'ব? 17। 17ত যিহেতু আমি 2টা অংক পালো সেইবাবে আমি ইয়াত 7 লিখিম আৰু 1টো আগৰ ঘৰত যোগ হ'বগৈ। 3 2 5 আৰু 1 6 অৰ্থাৎ 6 ইয়াত পালো আমি কিমান? 670 আৰু ইয়াত পালো আমি 700। যেহেতু 670তকৈ 700টো ডাঙৰ সেইবাবে তোমালোকে চিনখন ইফালে দিবা। ইয়াৰ পৰা চাইছে তোমালোকে এইখিনি ধুনীয়াকৈ কৰি ল'বা। ইয়াৰ পাছত মিলি আৰু ৰিয়ানে পইচা সাঁচি ভাল পায়। দুয়োজনে মুঠ কিমান টকা গোটালে চাওঁ আহা। মিলি মোৰ মুঠ 1785 টকা জমা হৈছে। তোমাৰ কিমান হ'ল? মোৰ 2228 টকা জমা হৈছে। আমাৰ দুয়োৰে জমা হোৱা টকাৰ মুঠ পৰিমাণ চাওঁ আহা। নিকটৱৰ্তী হাজাৰলৈ পৰিৱৰ্তন কৰি মুঠ জমা ধন লিখোঁ আহা। ৰিয়ানৰ কিমান টকা জমা হৈছিল? 1785 টকা। 1785 টকা। এতিয়া যেহেতু আমাক কৈছে যে নিকটতম হাজাৰলৈ পৰিৱৰ্তন কৰিবলৈ হয়নে? সেইবাবে 1785ৰ ওচৰত থকা হাজাৰতম সংখ্যাটো 1000 হ'ব নে 2000 হ'ব? 1785 সংখ্যাটো 1000ৰ ওচৰত নে 2000ৰ ওচৰত? নিশ্চয় 2000ৰ ওচৰত হয়নে? অৰ্থাৎ 1785ৰ ওচৰত থকা হাজাৰতম যোনটো সংখ্যা সেয়া হ'বগৈ 2000। ইয়াৰ পাছত কিমান আছে? 2228। 2228। এতিয়া 2228 সংখ্যাটো 2000ৰ ওচৰত হ'ব নে 3000ৰ ওচৰত হ'ব? নিশ্চয় 2000ৰ ওচৰত হ'ব হয়নে? অৰ্থাৎ 2228ৰ ওচৰত থকা হাজাৰতম যোনটো সংখ্যা সেয়া হৈছে 2000। ইয়াতো আমি 2000 পালো, ইয়াতো আমি 2000 পালো। এতিয়া 2000 2000 কিমান হ'ব? 4000 হ'ব। অৰ্থাৎ আমি ইয়াত কিমান লিখিব লাগিব? 4000 লিখিব। নিকটতম যোনটো হাজাৰ সেয়া হ'বগৈ 4000। ইয়াত তোমালোকে 4000 লিখিবা। ইয়াৰ পাছত মিলি আৰু ৰিয়ানৰ মুঠ জমা টকাৰ পৰিমাণ হ'ব। ইয়াত মিলি আৰু ৰিয়ানৰ জমা টকাৰ হিচাপটো কৰি দিয়া আছে, তোমালোকে এইখিনি চাই ল'বা। ইয়াৰ পাছত স্থানীয় মানৰ সহায়ত যোগ কৰোঁ আহা। অৰ্থাৎ চোৱা কেনেধৰণে কৰিছে। কিমান লিখা আছে? 1785 আৰু লিখা আছে 2228। ইয়াক আমি যোগ কৰিম। চোৱা কেনেধৰণে কৰিম। 8 5 কিমান? 13। 13ত যেহেতু আমি 2টা অংক পালো সেইবাবে আমি কি কৰিম? পিছত থকা অংকটো ইয়াত লিখি পেলাই 1টো কি কৰিম? আমি আগৰ ঘৰত স্থানান্তৰিত কৰিম। এতিয়া 8 আৰু 2 কিমান? 10। 10 আৰু 1 কিমান? 11। 11ত যেহেতু আমি 2টা অংক পালো সেইবাবে আমি এই পিছৰ অংকটো ইয়াত লিখিম আৰু আগত থকা 1টো কি কৰিম? আমি আগৰ ঘৰত স্থানান্তৰিত কৰিম। 7 2 9। 9 আৰু 1 কিমান? 10। 10ত যেহেতু আমি 2টা অংক পালো
সেইভাবে আমি কি কৰিম ইয়াত পিছৰ অংকটো লিখিম আৰু আগত থকা একটো আমি কি কৰিম আগৰ ঘৰত স্থানান্তৰিত কৰিম 2 1 3 আৰু 1 কিমান হ'বগৈ 4 হ'বগৈ অৰ্থাৎ কিমান পালো আমি 4013 সো ইয়াত কিমান আছে 4013 যোগ কৰো আহা ইয়াত এটা কৰি দিয়া আছে এতিয়া আমি খ নাম্বাৰটো কৰিম 8 8 2 কিমান 10 যেহেতু 10ত দুইটা অংক আছে সেইভাবে আমি পিছত থকা অংকটো লিখিম আৰু আগত থকা একটো আমি আগৰ ঘৰত স্থানান্তৰিত কৰিম 7 1 8 আৰু 1 কিমান হ'বগৈ 9 হ'বগৈ 7 3 কিমান 10 10ত যেহেতু আমি দুইটা অংক পালো সেইভাবে আমি পিছত থকা অংকটো লিখিম 0টো লিখিম আৰু এই একটো আমি আগৰ ঘৰত স্থানান্তৰিত কৰিম 4 2 6 আৰু 1 কিমান হ'বগৈ 7 হ'বগৈ অৰ্থাৎ কিমান পালো আমি 1 10 70,000 7090 ইয়াৰ পাছত গ নাম্বাৰটো আমি ইয়াত কৰিম 2 9 6 3 3 0 8 7 ইয়াক যোগ কৰাচোন 7 3 কিমান হ'ব 10 10ত যেহেতু আমি দুইটা অংক পালো সেইভাবে আমি এই পিছৰ অংকটো জেগাত ৰাখি এই একটোক আমি কি কৰিম আগৰ ঘৰত স্থানান্তৰিত কৰিম এতিয়া এইখিনি যোগ কৰা 8 আৰু 6 কিমান 14 14 আৰু 1 15 15ত যেহেতু আমি দুইটা অংক পালো সেইভাবে আমি এই পিছৰ অংকটো ইয়াত লিখিম আৰু আগত থকা একটো আমি আগৰ ঘৰত স্থানান্তৰিত কৰিম 9 9 আৰু এই একটো যোগ কৰা 9 আৰু 1 কিমান 10 হ'বগৈ 10ত যেহেতু আমি দুইটা অংক পালো সেইভাবে আমি ইয়াত 0 লিখিম আৰু এই একটো আমি কি কৰিম আগৰ ঘৰত স্থানান্তৰিত কৰিম 3 2 5 আৰু 1 কিমান হ'ব 6 অৰ্থাৎ কিমান পালো আমি 1 10 70,000 6050 পালো ইয়াত লিখিম 0 5 0 6 ইয়াৰ পাছত আছে তোমালোকে উত্তৰটো লিখিবা ইয়াৰ পাছত গ নাম্বাৰ 4 লগত 3 টো যোগ কৰা 4 3 7 8 লগত 7 টো যোগ কৰা 8 7 15 হ'বগৈ 15ত যেহেতু আমি দুটা অংক পাম 15ত যেহেতু আমি দুটা অংক পাম সেইভাবে আমি এই পিছৰ অংকটোহে লিখিম ইয়াত পিছৰ অংকটো ইয়াত লিখিবা আৰু আগত থকা একটো আমি আগৰ ঘৰত স্থানান্তৰিত কৰিম 9 9 আৰু 3 কিমান হ'ব 12 12 আৰু ইয়াত কিমান আছে 1 আছে 13 পালো 13ত যেহেতু দুটা অংক আছে সেইভাবে আমি এই পিছত থকা অংকটো ইয়াত লিখিম আৰু এই একটো কি কৰিম আমি আগৰ ঘৰত স্থানান্তৰিত কৰিম 4 3 7 আৰু 1 কিমান হ'ব 8 হ'বগৈ অৰ্থাৎ কিমান পালো আমি 8357 ইয়াৰ পৰা চাইছে তোমালোকে যোগ অংকখিনি কৰিবা এতিয়া অংক নম্বৰখিনি আমি কৰিম কিমান আছে 5 0 5 0 3 7 1 9 8 5 ইয়াক আমি যোগ কৰিম 7 5 কিমান 12 12ত যেহেতু দুইটা অংক আছে সেইভাবে আমি পিছৰ অংকটো লিখিম ইয়াত আৰু এই একটো আগৰ ঘৰত স্থানান্তৰিত কৰিম 8 আৰু 3 কিমান হ'ব 8 9 10 11 11 আৰু 1 কিমান হ'ব 12 12ত যেহেতু দুটা অংক আছে সেইভাবে আমি আকৌ ইয়াত 2 লিখিম আৰু এই একটো আমি আগৰ ঘৰত স্থানান্তৰিত কৰিম 9 9 আৰু 1 কিমান হ'ব 10 10ত যেহেতু দুটা অংক আছে সেইভাবে আমি পিছৰ অংকটো লিখিম আৰু এই একটো আমি আগৰ ঘৰত স্থানান্তৰিত কৰিম 5 আৰু 1 6 আৰু এই 1 কিমান হ'ব 7 5 1 6 আৰু 1 7 অৰ্থাৎ কিমান পালো আমি 7022 সেইভাবে তোমালোকে ইয়াত লিখিবা 2 2 0 7 ইয়াৰ পাছত প্ৰথম নাম্বাৰ 5 4 7 8 3 9 8 5 ইয়াক যোগ কৰা 8 5 কিমান হ'বগৈ 8 5 13 13ত যেহেতু দুটা অংক পালো সেইভাবে আমি ইয়াত পিছৰ অংকটো লিখিম 3 আৰু এই একটো আগৰ ঘৰত স্থানান্তৰিত হ'বগৈ 8 7 15 15 আৰু 1 কিমান 16 16ত যেহেতু আমি দুইটা অংক পালো সেইভাবে আমি পিছৰ অংকটো ইয়াত লিখিম আৰু এই একটো আমি কি কৰিম আগৰ ঘৰত স্থানান্তৰিত কৰিম 9 আৰু 4 কিমান হ'ব 13 13 আৰু 1 কিমান 14 হ'বগৈ 14ৰ পিছফালে কিমান আছে 4 আছে সেইভাবে আমি ইয়াত 4 লিখিম আৰু এই একটোক আমি মামাৰ ঘৰত পঠাই দিম 5 3 8 আৰু 1 কিমান হ'ব 9 হ'বগৈ অৰ্থাৎ কিমান পালো 9463 সেইভাবে তোমালোকে ইয়াত লিখিবা 9463 ইয়াৰ পাছত দ্বিতীয় নাম্বাৰ কিমান দি আছে 6012 6012 আৰু 2 2999 2999 নহলে ইয়াত আমি কৰিব পাৰি 9 আৰু 2 কিমান হ'ব 11 11ৰ যেহেতু আমি দুটা অংক পালো সেইভাবে আমি পিছৰ অংকটো লিখিম আৰু এই একটো আমি আগৰ ঘৰত স্থানান্তৰিত কৰিম 9 আৰু 1 10 আৰু এই 1 কিমান হ'ব 11 11ত যেহেতু আমি দুটা অংক পালো সেইভাবে ইয়াত আমি 1 লিখিম আৰু আগত থকা একটো আমি আগৰ ঘৰত পঠাই দিম 9 9 আৰু এই একটো মিলি কিমান হ'ব 10 হ'বগৈ 10ত যেহেতু আমি দুটা অংক পালো সেইভাবে আমি এই পিছৰ অংকটো লিখিম ইয়াত শূন্যটো লিখিম আৰু একটো আমি কি কৰিম আগৰ ঘৰত পঠাই দিম 6 2 8 আৰু 1 কিমান হ'ব 9 হ'বগৈ অৰ্থাৎ কিমান পালো 9011 ইয়াৰ পৰা চাইছে তোমালোকে যোগ অংকখিনি ধুনীয়াকৈ কৰি ল'বা ইয়াৰ পাছত সোণতলী গাঁৱৰ ৰূপজ্যোতি সংঘই সেই গাঁৱতে থকা অনাথ আশ্ৰম এখনত বছৰি 3বাৰকৈ আৰ্থিক সাহায্য আগবঢ়ায়
2025 বৰ্ষত আগবঢ়োৱা সাহায্য তলত দিয়া ধৰণৰ মাহ সাহায্য টকাত জানুৱাৰী মাহত দিছিল 2750 টকা, জুন মাহত দিছিল 3575 টকা, অক্টোবৰ মাহত দিছিল 1632 টকা। গোটেই বছৰটোত মুঠ কিমান টকা সাহায্য আগবঢ়ালে চাওঁ আহা। এতিয়া এই গোটেইখিনি আমি যোগ কৰিব লাগিব। প্ৰথমে কিমান আছে 2750, 2750, তাৰপিছত আছে 3575, 3575, তাৰপাছত আছে 1632, 1632। এতিয়া এই গোটেইখিনি আমি যোগ কৰিম। এতিয়া এই 5ৰ লগত 2টো যোগ কৰা, 5 2 7। এতিয়া এইখিনি যোগ কৰা, 7 3 10, 10 5 15, 15ত যেহেতু আমি 2টা অংক পাই গলো সেইবাবে আমি এই পিছৰ অংকটোহে লিখিম ইয়াত আৰু আগত থকা একটো আমি আগৰ ঘৰত পঠাই দিম। 7 5 12, 12 আৰু 6 18, 18 আৰু 1 কিমান হ'বগৈ 19 হ'বগৈ। 19ত যেহেতু আমি 2টা অংক পালো সেইবাবে আমি ইয়াত 9টো লিখিম আৰু আগত থকা একটো আমি আগৰ ঘৰত পঠাই দিম। 3 2 5 আৰু 1 6 আৰু 1 7, অৰ্থাৎ কিমান পালো আমি 7957। সেইবাবে ইয়াৰ যোনটো উত্তৰ সেইটো হ'বগৈ 7957, 7957। ইয়াৰ পাছত চোৱা, ইয়াত অংকটো কৰি দিয়া আছে, তোমালোকে ইয়াৰ পৰা চাব পাৰা। চোৱা ইয়াত কৰি দিয়া আছে অংকটো কিমান ওলাইছে 7957 আৰু চোৱা আমাৰ কিমান ওলাইছিল 7957 ওলাইছে, হয়নে? অৰ্থাৎ একে ওলাইছে। 2025 বৰ্ষত তেওঁলোকে মুঠ 7957 টকা সাহায্য আগবঢ়ালে। ইয়াৰ পাছত যোগ কৰো আহা। ক নাম্বাৰটো ইয়াত কৰি দিয়া আছে, তোমালোকে চাই ল'বা। খ নাম্বাৰ গ ঘ উঙ প্ৰথম চ এইখিনি আমি কৰিব লাগিব। চোৱা কেনেধৰণে কৰিম। প্ৰথমে আমি এককৰ ঘৰত থকা সংখ্যাখিনি যোগ কৰিম। ইয়াৰ পাছত আমি দশকত থকা সংখ্যাখিনি যোগ কৰিম। ইয়াৰ পাছত শতকৰ ঘৰত থকা সংখ্যাখিনি যোগ কৰিম। ইয়াৰ পাছত আমি হাজাৰৰ ঘৰত থকা সংখ্যাখিনি যোগ কৰিম। সেইবাবে প্ৰথমে তোমালোকে এককৰ ঘৰত থকা সংখ্যাখিনি যোগ কৰা। 5 3 8 আৰু 1 9, ইয়াত তোমালোকে 9 লিখিবা। এতিয়া এইখিনি যোগ কৰা। 8 8 আৰু 3 কিমান হ'বগৈ 11, 8 9 10 11, 11 আৰু 6 কিমান হ'বগৈ 17, 11 আৰু 6 হ'বগৈ 17। 17ত যেহেতু আমি 2টা অংক পালো সেইবাবে আমি এই পিছত থকা অংকটোহে লিখিম। ইয়াত আমি পিছত থকা অংকটোহে লিখিম আৰু এই আগত থকা একটো আগৰ ঘৰত স্থানান্তৰিত হ'বগৈ। 4 5 9, 9 আৰু 1 কিমান হ'বগৈ 10। যেহেতু আমি 10 পালো, 10ত যেহেতু আমি 2টা অংক পালো সেইবাবে আমি ইয়াত পিছত থকা অংকটোহে লিখিম। ইয়াত তোমালোকে 0 লিখিবা আৰু আগত থকা একটো আগৰ ঘৰলৈ স্থানান্তৰিত হ'ব। 2 আৰু 1 কিমান হ'বগৈ 3 হ'ব। অৰ্থাৎ কিমান হ'ল আনসাৰটো 1 10 শতক শতক হাজাৰ 3079। ইয়াৰ পাছত গ নাম্বাৰ 7 3 10, 10 আৰু 8 কিমান 18, 18ত যেহেতু আমি 2টা অংক পালো সেইবাবে আমি ইয়াত 8 লিখিম আৰু আগত থকা একটো আগৰ ঘৰত স্থানান্তৰিত হ'বগৈ। 8 8 5 কিমান 13, 13 আৰু 1 কিমান হ'বগৈ 14, 14ত যেহেতু আমি 2টা অংক পাম সেইবাবে আমি ইয়াত 4 লিখিম আৰু একটো আগৰ ঘৰত স্থানান্তৰিত হ'ব। 7 1 কিমান হ'বগৈ 8 হ'বগৈ আৰু 4 4 লিখি দিয়া। অৰ্থাৎ কিমান পালো আমি 4848। ইয়াৰ পাছত ঘ নাম্বাৰ 7ৰ লগত 5টো যোগ কৰা। 7 5 কিমান 12, 12ত যেহেতু আমি 2টা অংক পালো সেইবাবে আমি এই পিছত থকা অংকটোহে লিখিম। 7 5 12, 12ত পিছফালে কিমান আছে 2 আছে সেইবাবে আমি ইয়াত 2 লিখিম আৰু আগত থকা একটো আগৰ ঘৰলৈ স্থানান্তৰিত হ'ব। অৰ্থাৎ এইটো ঘৰত আহিব একটো। 8 8 16, 16 4 20, 20 আৰু 1 কিমান হ'বগৈ 21 হ'বগৈ। 21, 21ত যেহেতু আমি 2টা অংক পালো আৰু পিছফালে কিমান পালো 1 পালো সেইবাবে আমি ইয়াত 1 লিখিম আৰু আগত কিমান আছে 2 আছে সেই 2টো আগৰ ঘৰত স্থানান্তৰিত হ'বগৈ। 3 2 5, 5 2 7 আৰু 8ৰ 8টো লিখি দিয়া। ইয়াৰ পাছত উঙ নাম্বাৰ 8ৰ লগত 1টো যোগ কৰা। 8 1 9 লিখিবা। ইয়াত 9 9 যোগ কৰা। 9 9 যোগ কৰিলে কিমান হ'ব 18 হ'বগৈ। 18ত যেহেতু আমি 2টা অংক পাম, হয়নে? 18ত যেহেতু আমি 2টা অংক পাম সেইবাবে পিছফালে থকা 8টো লিখা ইয়াত আৰু আগত থকা একটো আগৰ ঘৰত স্থানান্তৰিত কৰা। 8 8 1 কিমান হ'বগৈ 9 হ'বগৈ আৰু ইয়াত 9 9 লিখি দিয়া। 9989। ইয়াৰ পাছত প্ৰথম ছ নাম্বাৰ 6 2 8 আৰু 1 9, 6 1 7, 7 2 9, 7 2 9, ইয়াত 9 লিখিবা। 5 3 8, 4 2 6। ইয়াৰ পৰা চাইছে তোমালোকে যোগ অংকখিনি ধুনীয়াকে কৰি ল'বা। ইয়াৰ পাছত শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নাম্বাৰ এই গোটেইখিনি যোগ কৰাৰ পাছত ইয়াত 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ সেইটো আমি বাছি উলিয়াব লাগে। প্ৰথম সংখ্যাটো লিখা আছে 5281। ইয়াৰ পাছত 2673। ইয়াৰ পাছত 1256। গোটেইখিনি যোগ কৰা। 6 6 3 9, 9 আৰু 1 কিমান 10। যেহেতু আমি 10 পালো, 2টা অংক পালো সেইবাবে পিছফালে থকা শূন্যটোৱে আমি ইয়াত লিখিম আৰু আগত থকা একটো আগৰ ঘৰত স্থানান্তৰিত হ'বগৈ। অৰ্থাৎ মামাৰ ঘৰলৈ গুচি আহিব।
8 7 15 15 5 20 20 আৰু 1 কিমান 21 21ত যেহেতু আমি দুইটা অংক পালো আৰু পিছফালে কিমান পালো 1 পালো সেইবাবে আমি ইয়াত 1 লিখিম আৰু এই দুইটো মামাৰ ঘৰত গুচি আহিব 6 2 8 8 2 10 10 আৰু এই 2 কিমান হ'ব 12 12ৰ পিছফালে কিমান আছে 2 আছে সেইবাবে তোমালোকে ইয়াত 2 লিখিবা আৰু এই 1টো কি হ'বগৈ মামাৰ ঘৰলৈ গুচি আহিব 5 2 7 7 1 8 8 আৰু 1 কিমান হ'ব 9 হ'বগৈ অৰ্থাৎ কিমান পালো 9210 এতিয়া চোৱাচোন কোনটোত আছে 9210 ক'ত আছে 9200 আছে ইয়াত 9210 অৰ্থাৎ 9210 9210 অৰ্থাৎ সি নাম্বাৰটো আমাৰ কি হ'বগৈ শুদ্ধ হ'বগৈ সেইবাবে তোমালোকে সি নাম্বাৰ অপশ্যনটোত শুদ্ধ চিন দিবা ইয়াৰ পাছত খ নাম্বাৰ কিমান আছে 2783 2783 ইয়াৰ পাছত আছে 7 7টো আমি ক'ত লিখিম এই এককৰ ঘৰত তলত লিখিম আমি 7টো ইয়াৰ পাছত 802 802টো ক'ত লিখিম আমি এককৰ ঘৰত লিখিম 2টো দশকৰ ঘৰত 0 আৰু শতকৰ ঘৰত 8 আহিব এতিয়া গোটেইখিনি যোগ কৰা 7 7 3 10 10 আৰু 2 কিমান 12 12ত যেহেতু দুইটা অংক আছে পিছফালে যেহেতু 2 আছে সেইবাবে আমি ইয়াত 2 লিখিম আৰু এই আগত থকা 1টো মামাৰ ঘৰলৈ গুচি আহিব 8 আৰু 0 যোগ কৰিলে 8 হ'বগৈ আৰু 1টো লৈ পেলাই কিমান হ'ব 8 আৰু 1 যোগ কৰিলে 9 হ'বগৈ এতিয়া 8 7 কিমান 15 15ত যেহেতু আমি দুইটা অংক পালো সেইবাবে পিছত থকা অংকটো আমি ইয়াত লিখিম আৰু এই 1টো আগৰ ঘৰত গুচি আহিব 2 2 আৰু 1 কিমান হ'ব 3 হ'বগৈ অৰ্থাৎ কিমান পালো 3592 চোৱাচোন এইটো ক'ত আছে এ নাম্বাৰটোত নাই বি নাম্বাৰটোত 3592 3592 তাৰ মানে এই বি নাম্বাৰ অপশ্যনটো কি হ'ব শুদ্ধ হ'বগৈ সেইবাবে তোমালোকে ইয়াত বি নাম্বাৰ অপশ্যনটোত শুদ্ধ চিন দিবা আজিলৈ ইমানতে থাকক আমি নেক্সট ভিডিঅ'ত আমাৰ এই পাঠটোত থকা বাকি যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আমি নেক্সট ভিডিঅ'ত সমাধান কৰিম যেহেতু ভিডিঅ'টো অলৰেডি বহুত দীঘলীয়া হৈ গ'ল সেইবাবে আৰু দীঘলীয়া নকৰোঁ আজিৰ বাবে ইমানতে থাকক সকলোকে ধন্যবাদ আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে আজিৰ বাবে অশেষ ধন্যবাদ